তৰালি তৰালি এনেকৈ আৰু কিমান দুখ কৰি বহি থাকা কোৱাচোন। মা, ভগৱানে মোৰ জীৱনলৈ তেনেকুৱা দিনেই আনিছে সকলো সময়তে দুখ কৰি থাকিবলৈকে। হ'লেও তৰালি এনেকৈ দুখ কৰি নাথাকিবা, কষ্ট ময়ো পাইছোঁ। কিমান কষ্টৰে মই তাক তুলি ডাঙৰ কৰিছিলোঁ দেউতাক নোহোৱাকৈ। খন্তেকলৈ ওলাই গৈ ল'ৰাটো ঘূৰি নাহিল আৰু মনৰ জুই কোৱা মইহে বুজি পাইছোঁ। কিন্তু তুমি এনেকৈ দুখ কৰি থাকিলে মই মনত আৰু কষ্ট পাওঁ তৰালি। তুমি আহা, ভিতৰলৈ আহা। মা, মোৰ ভাগ্যখন চাওকচোন। মা দেউতাই কিমান যে ধনী ঘৰৰ ল'ৰা ঠিক কৰিছিল মোৰ বিয়াৰ কাৰণে, কিন্তু মই জীৱনক বহুত ভাল পাওঁ। সেয়েহে মা দেউতাৰ অবাধ্য হৈ তেওঁৰ লগত পলাই আহি মন্দিৰত বিয়া পাতিছিলোঁ। তাৰ পিছতো মায়ে মোক লৈ যাবলৈ আহিছিল, কিন্তু মই নগলোঁ। মা দেউতাই মোক বহুত অভিশাপ দিছিল, মই যাতে জীৱনত বহুত কষ্ট পাওঁ। মা দেউতাৰ অভিশাপে মোৰ গাত লাগিল চাগে, সেইকাৰণে মোৰ জীৱনটো এনেকুৱা হৈছে। মই তেওঁক একেবাৰে পাহৰিব পৰা নাই মা। নহয় তৰালি, তোমাৰ মা দেউতাৰ অভিশাপৰ কাৰণে এনেকুৱা হোৱা নাই। তেওঁলোকে মনৰ পৰা সেইবোৰ অভিশাপ দিয়া নাছিল, মনত কষ্ট পাইছিল, কিবা এটা কৈছিল আৰু। মোৰ ল'ৰাটোৰ কপালত মৃত্যু এতিয়াই লিখাই আছিল, সেইকাৰণেহে তাৰ মৃত্যু হ'ল। কিন্তু তাৰ মৃত্যুত মই যিমান কষ্ট পাইছোঁ, তোমাক বিধৱাৰ হাতত দেখি মই তাতকৈ বেছি কষ্ট পাইছোঁ তৰালি। তুমি এনেকৈ বিধৱা হৈ থাকিব নালাগে। তুমি মা দেউতাৰ ঘৰলৈকে গুচি যোৱাগৈ, জীৱনটো নতুনকৈ আৰম্ভ কৰাগৈ তৰালি। এনেকৈ জীৱনটো শেষ হৈ যাবলৈ নিদিবা। মা, আপুনি এইবোৰ কি কথা কৈ আছে? যিখন ঘৰ মই চিৰদিনৰ কাৰণে এৰি থৈ জীৱনৰ লগত গুচি আহিছোঁ, সেইখন ঘৰলৈ উভতি যোৱাৰ কথা কিয় কৈছে মা? তেওঁলোকেওতো গম পাইছে যে জীৱনৰ মৃত্যু হৈছে, তথাপিওতো তেওঁলোক খবৰ কৰিবলৈ নাই অহা। মই মোৰ মা দেউতাৰ ওচৰলৈ কেতিয়াও উভতি নাযাওঁ। মই আপোনাৰ লগতে থাকিম মা, মই ইয়াতে থাকিম। তুমি ইয়াত এতিয়া কষ্ট পাবা কিমান আৰু তাক মনত পেলাই দুখ কৰি থাকিবানো। তাতকৈ জীৱনটো নতুনকৈ আৰম্ভ কৰা বুলি ভাবিহে মই কৈছিলোঁ। নোযোৱা যদি নালাগে আৰু যাব। আপুনি পঠালেও মই নাযাওঁ মা। মই তেওঁৰ স্মৃতিকে লৈ এনেকৈয়ে জীয়াই থাকিম। আৰু মই যদি মাৰ ঘৰলৈ গুচি যাওঁ, আপোনাক কোনে চাব মা? তেওঁতো গুচি গ'লে আমাক এৰি থৈ। মই আপোনাক এৰি থৈ যাব নোৱাৰোঁ। ভগৱান বৰ নিষ্ঠুৰ মা। মই তেওঁক ইমান মানা কৰিছিলোঁ নালাগে কোম্পানীৰ কাম কৰিবলৈ যাবলৈ, কিন্তু তেওঁ নুশুনিলে। মোৰ কথা নুশুনাকৈ তেওঁ গুচি গৈছিল। চাওকচোন, বাছখনত কিমানবোৰ মানুহ আছিল। বাছখন এক্সিডেণ্ট হোৱাৰ পিছত সকলোবোৰ মানুহে বাচিলে, মোৰ মানুহজনহে নাবাচিল মা। ভগৱান বৰ নিষ্ঠুৰ। তৰালি, মই জীয়াই থকালৈকে বাৰু তুমি অকলশৰীয়া নোহোৱা। মইনো আৰু কিমান দিন জীয়াই থাকিম? ময়ো মনত বহুত কষ্ট পাইছোঁ। মই মৰি যোৱাৰ পিছত তোমাৰ কি হ'ব, সেই কথা ভাবিহে মই তোমাক ঘৰলৈ যাবলৈ কৈছিলোঁ। নোযোৱা যদি বাৰু নালাগে যাব, বেলেগ কিবা এটাকেই চিন্তা কৰিব লাগিব। আহা এতিয়া ভিতৰলৈ যাওঁ। এনেকৈ বহি থকা দেখিলে গাঁৱৰ মানুহবোৰে কিবা কিবি ক'ব। দেখিছাই নহয় মানুহবোৰে কেনেকৈ ৰং চাইছে আমাৰ। আহা এতিয়া ভিতৰলৈ আহা। বলক মা, মোৰচোন ৰুমটোলৈ সোমাবলৈ মনেই নাযায়। তেওঁলৈ মোৰ বৰ মনত পৰে মা, সেইকাৰণে মই এনেকৈ বাহিৰতে বহি থাকোঁ। বলক তেতিয়া। পেহী, মই তহঁতৰ খবৰটো কালিহে শুনিলোঁ। বৰ দুখ পালোঁ মনতে। ল'ৰাটো অকালতে মৃত্যু হ'বলগীয়া হ'ল। কি কৰিবি আৰু জোনাকী, এই সকলোবোৰ ভগৱানৰে ইচ্ছা। তেওঁ যাক যিমান দিনলৈ পৃথিৱীলৈ পঠাইছে আৰু। কিন্তু মই মাকজনী জীয়াই থাকোঁতেই তাৰ মৃত্যু দেখি মই সহ্যই কৰিব পৰা নাই। বৰ কষ্ট পাইছোঁ মনত। তাতকৈ বেছি বেয়া লাগে বোৱাৰীজনীলৈহে। বিয়া হোৱানো হৈছিল কেইদিন, দুদিন নহওঁতেই তাই বিধৱা হ'বলগীয়া হ'ল। পেহী, তই ভাল হোৱা নে বেয়া পাওঁ নাজানো, মই কিন্তু কথা এটা ক'বই লাগিব। এই সকলোবোৰ তোৰ বোৱাৰীজনীৰ কাৰণেই হৈছে। তাই এজনী কুলক্ষণী হয়। এই ঘৰখনৰ কাৰণে তাই অমংগলীয়া হয় পেহী। তাই পঠিয়াই দে এই ঘৰৰ পৰা। ইয়াত আৰু তাই এনেকৈ বিধৱা হৈ থাকিব নালাগে। য'ত যেনেকৈ থাকে থাককগৈ আৰু। তই এইবোৰ কি কথা কৈছ জোনাকী? মানুহৰ জন্ম মৃত্যু বিবাহ ক'ত কেনেকৈ আছে কোনেও নাজানে।
তইও জান সেই কথা। আৰু তাৰ পিছতো তই মোৰ বোৱাৰীজনীৰ কথা এনেকৈ কৈছ যে তাই বহুতবাৰ হাক দিছিলে জীৱনক কোম্পানী কাম কৰিবলৈ যাব নালাগে বুলি। সিহে আমাৰ কথা নুশুনাকৈ গুচি গৈছিল। আৰু চাচোন গাড়ীখনত কিমান মানুহ আছিল, সকলোবোৰ মানুহেই বাচিল এক্সিডেণ্টটো হওঁতে, মাত্ৰ মোৰ ল'ৰাটোৰহে মৃত্যু হ'ল। গতিকে তাৰ কপালত সেইদিনা মৃত্যু লিখাই আছিল। এনেকৈ লোকৰ হ'ল বুলি ছোৱালী এজনীৰ গাত সকলো দুখ জাপি দিব নালাগে। এইবোৰ বেয়া কথা জোনাকী। তোৰ যে ইমান বেয়া উপজিছে বোৱাৰীজনীলৈ, কাৰণটো কি পেহী? তইতো আগতে এনেকুৱা নাছিলি। গাঁৱৰ সকলোৰে মুখে মুখে তোৰ বোৱাৰীজনীয়ে তোৰ ল'ৰাটোৰ মূৰটো খালে বুলি। তইহে সেই কথা বিশ্বাস কৰি লোৱা নাই। আৰু কিমান অমংগল হ'ব তোৰ ঘৰখনত চাবিচোন। তই সেইকাৰণে সোনকালে তাইক ইয়াৰ পৰা খেদি দে। নালাগে এইজনী তোৰ লগত থাকিব, পঠিয়াই দে। তোৰ ল'ৰাটোৱে যেতিয়া তোৰ বুকুৰ পৰা তাই কাঢ়ি লৈ গ'ল, তাই ইয়াত থাকি কি কৰিব? জোনাকী, আজি কিন্তু মই এটা কথা ভালদৰে বুজি পাইছোঁ। কিছুমান মানুহে যে কয় মানুহে ঘৰ ভাঙে বুলি, আচলতে তোৰ নিচিনা মানুহ কিছুমানে আনৰ ঘৰ ভাঙি ফুৰেও। তই আহি আজি যিসোপা কথা গাইছ, এই কথাসোপা যদি মই শুনিব লগা হয় তেতিয়াহ'লে মইতো মোৰ বোৱাৰীজনীক খেদিয়েই দিম, আৰু তেতিয়া মোৰ ঘৰখনেই ভাগি যাবচোন। এনেকুৱা কথা আৰু নকবি। তই মোক হাজাৰবাৰ ক'লেও মই মোৰ বোৱাৰীজনীক মোৰ ওচৰৰ পৰা কেতিয়াও পঠিয়াই নিদিওঁ। ল'ৰাটোতো বুকুৰ পৰা আঁতৰি গ'লেই, গতিকে বোৱাৰীজনীকো যদি আঁতৰাই পঠাওঁ মইনো কাৰ লগত থাকিম কচোন বাৰু? আৰু তাইনো কি জানেনো? যি কৰিছে ভগৱানেই কৰিছে। লোকৰ ছোৱালী এজনীক এনেকৈ দুখ দিব নাপায়। মই তাইক কেতিয়াও এই ঘৰৰ পৰা পঠাই নিদিওঁ। হ'ব দে, তোক ভালৰ কাৰণেহে কিবা এটা কৈছিলো, তই একো বেয়াই শুনিলি। নহা হ'লেই ভাল আছিলে তোৰ ঘৰলৈ। নালাগে আহিব আজিৰ পৰাও। তোৰ নিচিনা মানুহ আহিলে ঘৰৰ শান্তি নহয়, অমংগলহে হয়। আচলতে অমংগলীয়া তহঁতিহে। ইয়াৰ পৰা সোনকালেই যা। আৰু মোৰ বোৱাৰীজনীৰ কথা দ্বিতীয়বাৰ যাতে এনেকৈ ক'বলৈ নাহোঁ আৰু ইয়াত। মোৰ বোৱাৰীজনীক মই বহুত ভাল পাওঁ, আৰু তাইক মই মোৰ বোৱাৰী বুলি নাভাবোঁ, নিজৰ ছোৱালী বুলি ভাবোঁ। তহঁতি যেনেকৈ তাইক এতিয়া বিধৱা বুলি ভাবি আছ, মই তাইক বিধৱা হৈ থাকিবলৈ নিদিওঁ। সময়ত দেখিবি মই তাইক কেনেকৈ ৰাখিম, কি কৰিম। এতিয়া ইয়াৰ পৰা সোনকালে গুচি যা। মোৰ বোৱাৰীজনীয়ে কথাবোৰ শুনিলে মনত দুখহে পাব। নাহিবি আৰু ইয়ালৈ। নাহো। তহঁতৰ নিচিনা মানুহৰ ঘৰলৈনো কোন আহেনো? এনেও তহঁতৰ ঘৰলৈচোন গাঁৱৰ মানুহ নাহে তোৰ বোৱাৰীজনী স্বভাৱ চৰিত্ৰ দেখি। মোৰ অলপ মনটো বেয়া লাগি থকাৰ কাৰণেহে আহিছিলো। হ'ব দে, নাহো আজিৰ পৰা, যি কৰ কৰি থাক। মোৰো অলপ কাম আছে, তই যা তেতিয়া, মই ভিতৰলৈ যাওঁ। তৰালি, এনেকৈ আৰু তুমি কিমান দুখ কৰি থাকিবা কোৱাচোন? খোৱা বোৱাও নকৰা হ'লা আজিকালি। এনেকৈ নোখোৱা নোবোৱাকৈ থাকিলে, দুখ কৰি থাকিলে সি জানো আমাৰ মাজলৈ ঘূৰি আহিব তৰালি? এনেকৈ হ'লে তোমাৰ অসুখ হ'বগৈ, আৰু বেছিদিন নাই। দেখিছাই নহয় মোৰ গাটো আজিকালি বেয়াই হৈ থাকে, আৰু তোমাৰ যদি কিবা এটা হয় তেতিয়া কি হ'ব বাৰু কোৱাচোন? মা, আজিকালিচোন মোৰ একো খাবই মন নাযায়, আৰু দুখবোৰ নিজেই আহে মা। হাঁহিবলৈ চেষ্টা কৰিও হাঁহিব পৰা নাই। আৰু এটা কথা কি জানে মা, এই যে মানুহবোৰ আহে আমাৰ ঘৰলৈ, কিয় বাৰু মোৰ কথা ইমান বেয়াকৈ কয় মা? মোৰ কাৰণে এখেতৰ মৃত্যু হ'ল নেকি বাৰু? আপুনি সঁচা কথা কওকচোন। তুমি তাৰমানে জোনাকীৰ কথা কৈছা? তাই যে আমাৰ ঘৰলৈ আহিছিল আজি। তোমাৰ কথা চাগে বেয়াকৈ কোৱাবোৰ তুমি শুনিলা, সেইকাৰণে মোক এনেকৈ কৈছা। বাদ দিয়া সেইবোৰ লোকৰ কথা। আমাৰ বিপদৰ সময়ত সিহঁতে আমাৰ ভাল মনেৰে এটা খবৰ ল'বলৈ নাহে, ৰং চাবলৈহে আহে। মানুহৰ মৃত্যু কাৰ কপালত কেতিয়া আছে কোনেও নাজানে। মোৰ ল'ৰাটোৰ আয়ু সিমান দিনলৈকেহে আছিল। তাৰ মৃত্যুৰ বাবে তোমাক জগৰীয়া কৰিলে কিবা লাভ হ'ব জানো? এইবোৰ কথাত গুৰুত্ব নিদিবা। মোৰ এতিয়া বহুত চিন্তা হৈছে মা। এই মানুহখিনিৰ লগত মই কেনেকৈ জীয়াই থাকিম? সিহঁতেতো মোক প্ৰতিটো মুহূৰ্ততে অমংগলীয়া বুলিয়ে কৈ থাকে। কিয় বাৰু জীৱনে মোৰ লগত এনেকুৱা কৰিলে মা? তেওঁ বাৰু দেখি আছেনে মোক আঁতৰৰ পৰাই মোৰ কষ্টখিনি? তৰালি, তুমি আৰু এইবোৰ কথা নাভাবিবা। এতিয়া তুমি সাহসী হ'ব লাগিব। সাহসেৰে এই মানুহখিনিৰ লগত জীয়াই থাকিব লাগিব। প্ৰত্যেকজন মানুহৰ জীৱনতেই দুখ থাকে, সংগ্ৰাম থাকে। গতিকে তুমি আগবাঢ়ি যাব পাৰিব লাগিব। তোমাক এটা কথা কওঁ শুনা, তুমি এনেকৈ বিধৱা হৈ থাকিলে মই বহুত কষ্ট পাওঁ। গতিকে এতিয়াৰ পৰা তুমি মোৰ বোৱাৰী নহয়, মোৰ নিজৰ ছোৱালী। গতিকে এইবোৰ কাপোৰ আৰু নিপিন্ধিবা। তুমি বিধৱা হৈ থাকিব নোৱাৰা। আৰু এটা কথা শুনা, তুমি এতিয়া পঢ়িব লাগিব। তোমাৰ বিয়েটো শেষ হ'বলৈ আৰু এবছৰহে আছিল বুলি কৈছিলা। এই এবছৰ তুমি পঢ়িব লাগিব। কালিলৈ তুমি কলেজলৈ গৈ এডমিশ্যন লৈ থৈ আহিবাগৈ। মই ইমান বুজি নাপাওঁ, তুমি নিজেই কৰিবা। কিন্তু মা, এওঁ ঢুকুৱানো কিমান দিন হৈছে? এতিয়াই যদি মই বেলেগ কাপোৰ পিন্ধি এনেকৈ কলেজত পঢ়িবলৈ যাওঁ, গাঁৱৰ মানুহবোৰে কি ক'ব মা? মোক বেয়াকৈ ক'ব নহয় সিহঁতে। আৰু কলেজত পঢ়িবলৈ বহুত পইচা লাগিব মা। তাতে টাউনৰ কলেজ, গাড়ীত যাবগৈ লাগিব। ইমান পইচা ক'ত পাব? নালাগে দিয়ক, এনেকৈ চলিম আৰু আমি। তুমি এইবোৰ একেবাৰেই চিন্তা নকৰিবা।
মই এতিয়া যেনেকৈ কৈছোঁ তুমি তেনেকৈ কৰিব লাগিব। তুমি যে এজনী সাহসী ছোৱালী সেই কথা ইহঁতৰ আগত প্ৰমাণ কৰি দেখুৱাব লাগিব। তাৰ বাবে তুমি পঢ়িবই লাগিব, নিজৰ ভৰিত নিজে থিয় হ'বই লাগিব। আৰু টকা পইচাৰ কাৰণে অলপো চিন্তা নকৰিবা। মোৰ হাতত অলপ পইচা আছে, সেইখিনিকে লৈ তুমি কালিলৈ এডমিশ্যনটো লৈ থৈ আহিবাগৈ। আৰু আমাৰ মাটি বাৰী বহুত আছিলে নহয়, মোৰ ল'ৰাটো যেতিয়া ঢুকালেই এইবোৰ আৰু কোনে খাব কোৱাচোন। গতিকে মই অলপ মাটি বিক্ৰী কৰি দিম আৰু সেয়া বিক্ৰী কৰি যি টকা পাওঁ সেইখিনিৰে মই তোমাক পঢ়ুৱাম। তুমি যিমান ইচ্ছা সিমান পঢ়িব পাৰা। মা, সঁচাকৈ আপুনি বহুত বেলেগ। মোৰ নিজৰ মা দেউতাই আজি এই মুহূৰ্তত মোক এটা খবৰ নল'লে, কিন্তু আপুনি মোৰ শাহু মা হৈও মোৰ লগত ইমানখিনি কৰিছে। মা, সঁচাকৈ মই বহুত ভাগ্যৱান। মই মানুহজনক হেৰুৱালো কি হ'ল, কিন্তু মই এগৰাকী নিজৰ মা পালোঁ। মোক জন্ম দিয়া মাজনীয়ে মোৰ ইমান কেয়াৰ লোৱা নাছিল। আপুনি যিমানখিনি লৈছে মা, মই আপোনাৰ এই ধাৰ কেতিয়াও মাৰিব নোৱাৰিম। এতিয়া আৰু এইবোৰ কথা ভাবি থাকিব নালাগে। মই মোৰ নিজৰ ল'ৰাটোৰ কাৰণে জানো এইবোৰ কৰা নাছিলোঁ? মইতো তোমাক কৈছোঁৱেই, তুমি মোৰ বোৱাৰী নহয়, নিজৰ ছোৱালী। গতিকে মই মোৰ ছোৱালীজনীৰ কাৰণে এইখিনি কৰিবই লাগিব। আৰু এইবোৰ কাপোৰ কানি আজিৰ পৰা নিপিন্ধিবা। মোৰ ছোৱালীৰ দৰে তুমি সদায় থাকিবলৈ চেষ্টা কৰিবা। আৰু তোমাৰ চকুত মই কেতিয়াও চকু পানী চাব নিবিচাৰোঁ। তোমাৰ মুখত সদায় হাঁহিটোহে মই বিচাৰোঁ। আৰু তাৰ কাৰণে যিমান প্ৰয়োজন মই সিমানখিনি কষ্ট কৰিমো। তুমি এনেকৈ কান্দি দুখ কৰি নাথাকিবা। কেনেকৈ নিজৰ ভৰিত নিজে থিয় দিব পাৰি তাৰ বাবে চেষ্টা কৰা। ময়ো আৰু এতিয়া ল'ৰাটোৰ চিন্তা কৰিবলৈ বাদ দিছোঁ, কাৰণ তাৰ কথা ভাবি ভাবি দুখ কৰি থাকিলে আমাৰহে কষ্ট হ'ব আৰু তাৰ আত্মায়ো শান্তি নাপাব তেনেকুৱা হ'লে। গতিকে সদায় আমি হাঁহি মুখে আৰু সাহসেৰে জীয়াই থাকিব লাগিব। মই যেনেকৈ কৈছোঁ তুমি তেনেকৈ কৰিব লাগিব। কালিলৈ কলেজলৈ যাবলৈ সাজু হোৱা। ঠিক আছে মা, আপুনি যেনেকৈ কৈছে মই তেনেকৈ কৰিম। তেতিয়া কালিলৈ মই যাম বাৰু কলেজলৈ। আৰু এটা কথা শুনা, মই তোমাক বিধৱাৰ হাতত চাব নোৱাৰোঁ বুলি আগতো কৈছোঁ। এতিয়া তুমি মোৰ নিজৰ ছোৱালী। গতিকে তুমি যেতিয়া মোৰ নিজৰ ছোৱালী, তুমি নিজৰ জীৱনটো নিজেই গঢ়িব লাগিব আকৌ নতুনকৈ। মোৰ ল'ৰাটোৰ কথা আৰু বাদ দিয়া। পঢ়া শুনা শেষ হোৱাৰ পিছত মই তোমাক বেলেগ ল'ৰা চাই বিয়া দিম। গাঁৱৰ মানুহবোৰে যে হাঁহিছিল আমাক, সেইবোৰক দেখুৱাই মই তোমাৰ জীৱনটো নতুনকৈ গঢ় দিম। কিন্তু মা, মোক অলপ সময় লাগিব। মোৰ মনৰ কষ্টবোৰ পাহৰিবলৈ, জীৱনক পাহৰিবলৈ মোক অলপ সময় লাগিব মা। আপুনি সেই সময়খিনি দিব মোক। তাৰ পিছতহে মই আপোনাৰ মতে কৰিব পাৰিম মা। নিশ্চয় দিম মাজনী। তুমি এতিয়া পঢ়া শুনা কৰা, তাৰপিছত নিজেই কিবা এটা কাম আৰম্ভ কৰা যাতে নিজে চলিব পাৰা। তাৰ পিছতহে এইবোৰ চিন্তা কৰিম। এতিয়া আহা, ভাত কেইটামান খাই লোৱাহি, চকু পানীবোৰ মচি লোৱা। এনেকৈ আৰু কান্দি নাথাকিবা। মই তোমাৰ চকুত আৰু কেতিয়াও যাতে চকু পানী নেদেখোঁ সেই কথা তোমাক কৈ থলোঁ আজিয়ে। হ'ব মা, আজিৰ পৰা আৰু মই কেতিয়াও নাকান্দো, সদায় হাঁহি মুখে থাকিম। অন্তত আপোনাৰ কাৰণে মা, আপোনাৰ কাৰণে মই হাঁহি মুখে সাহসেৰে জীয়াই থাকিম। আপুনি মোৰ লগত থাকিলেই হ'ল মা। ঠিক আছে, এইজনীহে মোৰ ছোৱালী। আহা এতিয়া ভাত খাই লোৱাহি। ব'লক মা। মা, মই যাওঁ। আপুনি আশীৰ্বাদ কৰিব, মই যাতে আপোনাৰ আশাবোৰ পূৰণ কৰিব পাৰোঁ মা। যোৱা তৰালি, মোৰ মৰম আৰু আশীৰ্বাদ তোমাৰ লগত সদায় আছে। তোমাৰ বাদেনো মোৰ আছে কোন। এতিয়া যোৱা, কলেজত কামবোৰ ভালদৰে কৰি থৈ আহিবা আৰু ক্লাছ কেতিয়াৰ পৰা হয় সেইবোৰো সুধি আহিবা। ঠিক আছে মা, মই গৈ থাকোঁ তেতিয়া। ৰ'বাচোন ৰ'বা, গাড়ীটো আমাৰ আলিৰ মূৰৰ পৰাহে যায়। এইডোখৰ তুমি এতিয়া খোজকাঢ়িয়ে যাব লাগিব নহয়, তোমাৰচোন কষ্টই হ'ব। মা, আপুনি যে বৰ চিন্তা কৰে। একো নহয় দিয়ক, এইকণ মই খোজকাঢ়ি যাব পাৰিম নহয়। আকৌচোন বাছ পামেই, বাছত গুচি যাম এইডোখৰ। ইমান চিন্তা নকৰিব। চিন্তাটো কৰিমেই। কিমান যে ধনী ঘৰৰ ছোৱালী তুমি, কিমান আলাসত ডাঙৰ হৈছিলা, কিন্তু এতিয়া চোৱাচোন কেনেকুৱা পৰিস্থিতিত পৰিবলগীয়া হৈছে তুমি। সেয়ে মোৰ চিন্তা হয়। আজি যোৱা আৰু ইয়াৰ পিছত এইডোখৰ যাবলৈ মই কিবা এটা ব্যৱস্থা কৰি দিম। একো নহয় মা, এতিয়া আমাৰ টকা পইচাৰহে অভাৱ, কিন্তু এতিয়া মই বহুত মৰম পাইছোঁ আপোনাৰ পৰা, বহুত কেয়াৰ পাইছোঁ, যিখিনি মই মোৰ ঘৰত পোৱাই নাছিলোঁ মা। মোৰ ঘৰত নোপোৱা বহুত বস্তু মই ইয়াত পাইছোঁ। গতিকে এতিয়া ধনী দুখীয়াৰ কথা মনলৈ নানিব। মোৰ মা দেউতা নাই, আপুনিই মোৰ মা। গতিকে আগৰ কথাবোৰ আৰু মনত নেপেলাব। মই এতিয়া গৈ থাকোঁ মা। যোৱা, কিন্তু সোনকালে ঘূৰি আহিবা দেই, নহ'লে মোৰ চিন্তা লাগি থাকিব নহয়। হ'ব মা, মই যিমান পাৰোঁ সোনকালে ঘূৰি আহিম। তৰালি, আজি বাৰু কলেজত কামবোৰ ঠিকে ঠাকে হ'লনে? এডমিশ্যন হ'লনে নাই? আৰু পইচা সেইখিনিয়ে হ'লগৈনে বাৰু?
মা হ'ল প্ৰিন্সিপাল ছাৰে খুব ভাল পাইছে জানেনে আৰু আপোনাৰ কথা যে ইমান প্ৰশংসা কৰিছে আপোনাৰ দৰে মানুহ এগৰাকীয়ে নিজৰ বোৱাৰীকো যে এনেকৈ পঢ়িবলৈ পঠাইছে সেই কথা তেওঁ খুব ভাল পাইছে মা আৰু মোৰ এডমিশ্যনো হৈ গ'ল পইচা সেইখিনিয়ে হ'ল মা হ'ব দিয়া বৰ ডাঙৰ চিন্তা এটা কমিলেও আজিৰ পৰা এতিয়া ভালদৰে পঢ়া শুনা কৰিবা পঢ়া শুনা কৰি যাতে কিবা এটা কৰিব পাৰা তাৰ বাবে চেষ্টা কৰিবা আৰু শুনাচোন কলেজলৈ যাওঁতে কোনোবাই কিবা ক'লেও সেইবোৰ গুৰুত্ব নিদিবা এতিয়া পিছে কেতিয়াৰ পৰা হ'ব তোমালোকৰ কলেজ আপুনি চিন্তা নকৰিব মা মই বহুত ভালদৰে পঢ়িম আপোনাৰ কষ্টখিনিৰ মূল্য দিব লাগিব নহয় মই মা আৰু ক্লাছলৈ মই কাইলৈ পৰাই যাব লাগিব ছাৰে কালিলৈ পৰাই যাবলৈ কৈছে যাবা মই কালিলৈ মাটি এডোখৰ কাৰোবাক বিকাৰ কথাহে চিন্তা কৰিব লাগিব পইচা পাতি হাতত কমি গৈছে নহয় যিকেইটকা আছিলে তোমাক দিয়ে দিছিলোঁ যি আছে হাতত সেয়াই কালিলৈ লৈ যাবা মই মাটিখিনি বিক্ৰী কৰিব পাৰিলে পইচা পামেই নহয় হ'ব মা 2-3 দিনমান কলেজলৈ যাবলৈ মোৰ হাতত পইচা হ'ব আপুনি চিন্তা কৰিব নালাগে এতিয়া তুমি যোৱা অলপ পঢ়া শুনাকে কৰা গৈচোন মই ভাতকেইটাকে ৰান্ধো ঠিক আছে মা আপোনাক কিবা কৰি দিব লাগিলে মোক মাতি দিব তেতিয়া নাই নালাগে তুমি পঢ়া গৈ যোৱা পঢ়িবলৈ কৈছোঁ নহয় মই এতিয়া নিজে কৰিব পৰা হৈ আছোঁ যেতিয়া কৰিব নোৱাৰা হ'ম তেতিয়া মোক কৰি দিবা এতিয়া যোৱা মা আপুনি যে মোক একেবাৰে সৰু ছোৱালীৰ দৰেই শাসন কৰিছে হ'ব দিয়ক মই পঢ়োগৈ তেতিয়া আপুনি ভাত বনাওকগৈ ইয়ালৈ আহিলে যে নয়ন জীৱনলৈহে মনত পৰে আমি কেতিয়া যে ইয়াত বহি বহি কিমান যে আড্ডা দিছিলোঁ সি বৰ সোনকালে গুচি গ'ল আমাৰ মাজৰ পৰা সেই কথা মোৰো মনত পৰে ইমান সোনকালে সি গুচি গ'ল চাচোন আমাৰ মাজৰ পৰা এই তাৰ ঘৈণীয়েকজনী যে সিজনী বহুত কুলক্ষণী হয় তাইক বিয়া পতাৰ পিছতেই তাৰ মৃত্যু হ'বলগীয়া হ'ল চাচোন কিমান সোনকালে যে তাই গিৰিয়েকৰ মূৰ খালে হ'বও পাৰে এইবোৰ চহৰীয়া ছোৱালীনো সি কিয় বিয়া পাতিছিল মই ক'ব নোৱাৰোঁ আৰু তাক কিমানবাৰ যে বুজাইছিলোঁ গাঁৱৰ ছোৱালীজনীকে চাচোন বিয়া পাতিবলৈ মাৰক ভালদৰে চোৱা চিতা কৰিব কিন্তু আমাৰ কথা একেবাৰেই নুশুনিলে নহয় তাকেহে এতিয়া শুনিছোঁ বোলে শাহুৱেকে হেনো তাইক কলেজত পঢ়ুৱাব বোলে গম পাইছনে নাই পঢ়ুৱাওক দে তাই চাগে কিমান চাল কৰিছে কলেজত পঢ়িবলৈ ইয়াত আহি এইবোৰ চহৰীয়া ছোৱালীৰ কথা কেনেকৈ ধৰিব পাৰিবি পঢ়া শুনা কৰিব বুঢ়ীজনী টকাবোৰ খৰচ কৰি তাৰপিছত চাগে বেলেগ এটা চাই গুচিয়ে যাব চাহ আকৌ এজনী আহিয়ে আছে কলেজলৈকে যাই চাগে এই সঁচাকৈ বহুত চালাক ছোৱালী হয় দেই যাওক দে এইবোৰৰ পৰা আমাৰ গাঁৱৰ বাকী মানুহবোৰে কি শিক্ষা পাব গম পাই গৈছোঁ আৰু গিৰিয়েকৰ মূৰ খালেই নহয় 2 দিন নহওঁতে আহিয়ে তাৰপিছত আকৌ এতিয়া কলেজত পঢ়ি দেখুৱাবলৈ লৈছে বুঢ়ীজনী টকা সোপা পানী কৰিছে আৰু তাৰ বাদে কি কৰিব চাবিচোন 2 দিনমান পিছত আকৌ বেলেগ এটালৈ গুচি যাব শুনিবি আকৌ তাকেহে দেই মই আচৰিতে হৈ গৈছোঁ তাই বাৰু গিৰিয়েকৰ কথা এটা বাৰু মনত নপৰেনে বিধৱা হৈ আকৌ কলেজত পঢ়িবলৈ গৈছে তাত চাগে একদম কিমান ধুনীয়াকৈ হাঁহি মাতি ফূৰ্তি কৰি থাকে জীৱনৰ কথা চাগে মনতেই নপৰে তই ভাল কলি নয়ন তাই গাত লাগি গৈছে নহয় কথাবোৰ ইয়াৰ পিছত আৰু এইটো ৰাস্তাৰে কলেজলৈ যাবনে নাযায় ঠিক নাই আৰু এইবোৰৰ কথা কি বিশ্বাস আছে বুঢ়ীক চাগে আকৌ বেলেগকৈ পতাব আৰু বেলেগ ৰাস্তাৰে কলেজলৈ যাবলৈ নহ'লে টাউনলৈ গুচি যাব চাগে দুইজনী হ'ব পাৰে দে বাদ দে এইবোৰ লোকৰ কথা ব'ল অলপ চাৰিআলি ফাললৈকে যাওঁ ঠিক আছে ব'ল তেতিয়া তৰালি তোমাৰ আকৌ কি হ'ল সেইদিনাতো তুমি মোক দুখ নকৰোঁ বুলি কৈছিলা আৰু এতিয়া কলেজলৈ গৈছা পঢ়া শুনা কৰিবহে লাগে এনেকৈ দুখ কৰি থাকিলে কি হ'ব তোমাক কিন্তু মই বেয়া পাইছোঁ দেই মা মানুহে নিজে দুখ নকৰে নহয় দুখবোৰ আহি যায় নিজে মই কলেজলৈ যাওঁতে মানুহবোৰে বাটত মোক ইমান বেয়াকৈ কয় মা মোৰ কাৰণে জীৱনৰ মৃত্যু হ'ল নেকি বাৰু মা মই সঁচাকৈ বহুত অমংগলীয়া নেকি তোমাকতো মই আগতেই কৈছোঁচোন গাঁৱৰ মানুহৰ কথা গুৰুত্ব নিদিবা তুমি এতিয়া সিহঁতৰ চকুত এজনী বিধৱা বোৱাৰী কিন্তু মইতো তোমাক কেনেকৈ ভবা নাই নিজৰ ছোৱালী বুলিহে ভাবিছোঁ আৰুতো তোমাক কৈছোঁৱেই এজনী ছোৱালীয়ে মাক দেউতাকৰ ঘৰত যিবোৰ কাপোৰ পিন্ধে তুমিও সেইবোৰকে পিন্ধিবা এনেই এইবোৰ কাপোৰ পিন্ধি বিধৱা হৈ থাকিব নালাগে আৰু লোকৰ কথা গুৰুত্ব নিদিবা বুলি মইচোন তোমাক বাৰে বাৰে কৈ আছোঁ কিন্তু মা মই অহা যোৱা কৰোঁতে যেতিয়া মানুহবোৰে মোক বেয়াকৈ কয় সেইবোৰ কথা মোৰ কাণত তেতিয়া পৰে কেনেকৈ দুখ নকৰাকৈ থাকোঁ বাৰু কওকচোন মই এই মানুহবোৰৰ সন্মুখেদি আৰু পাৰ হৈ যাব নোৱাৰোঁ মা মই নপঢ়োঁ আৰু আপুনি মোক বেয়া নাপাব তুমি তাৰমানে এতিয়া নপঢ়োঁ বুলিহে কৈছা ইমানখিনিতো টকা খৰচ কৰিলোৱেই তোমাৰ লগত এনেকৈ ক'লে কি হ'ব বাৰু কোৱাচোন আৰু তুমি এনেকৈ দুখ কৰি থাকিলে মোৰ ল'ৰাটোৰ আত্মায়ো শান্তি নাপাব ৰ'বা এটা কাম কৰিম মোৰতো আৰু এতিয়া তোমাৰ মতে বেলেগ কোনো নাই মাটি বাৰী ঘৰ সকলোবোৰ মই বিক্ৰী কৰি দিম এইবোৰ বিক্ৰী কৰি আমি চহৰলৈ গুচি যাম তাতে ঘৰ এটা লৈ থাকিমগৈ ভালো হ'ব দিয়া তেতিয়া তোমাৰ কলেজলৈ ওচৰ হ'ব মা তেনেকুৱা নকৰিব ইয়াত জীৱনৰ স্মৃতি লৈ মই এনেকৈ থাকিম আপুনি এইবোৰ বিক্ৰী কৰিব নালাগে মা
নহয় তৰালি, এই গাঁৱৰ মানুহবোৰে নহ'লে আমাক শান্তিত থাকিবলৈ নিদিব। আমি এই মানুহখিনিৰ পৰা আঁতৰি যাব লাগিব। আৰু তোমাকতো মই কৈছোঁৱে, তুমি পঢ়া শুনা কৰি শেষ হোৱাৰ পিছত যেতিয়া কিবা এটা কৰিব পাৰিবা, তোমাক মই বেলেগ ল'ৰা চাই মোৰ নিজৰ ছোৱালী হিচাপে বিয়া দিম। এইখন গাঁৱত থাকিলে মই সেইখিনি কৰিব নোৱাৰিম আৰু তুমি গোটেই জীৱন এনেকৈ দুখতেই থাকিব লাগিব। গতিকে আমি সোনকালে ইয়াৰ পৰা যাবগৈ লাগিব। মই কালিলৈ ৰাতিপুৱাই এফালে যাম, মাটি বাৰীখিনি বিক্ৰী কৰাৰ কথা পাতি থৈ আহিমগৈ। যিমান পাৰোঁ সোনকালেই বিক্ৰী কৰিম। তুমি সকলোবোৰ বয় বস্তু এটা এটাকৈ সামৰি থাকিবা। হ'ব আৰু মা, মইনো কি ক'ম আৰু আপোনাৰ কথাৰ ওপৰত। কিন্তু মোৰ কাৰণে আপুনি যিমানখিনি কৰিছে সঁচাকৈ শলাগিবলগীয়া মা। আপুনি মোৰ শাহু নহয়, মোৰ নিজৰ মা। যিখিনি মোৰ নিজৰ মা দেউতাই কৰিব লাগিছিল সেইখিনি আজি আপুনিয়ে কৰিছে মা। মই মোৰ নিজৰ ছোৱালীজনীৰ কাৰণে সেইখিনি কৰিবই লাগিব। তুমি এতিয়া দুখ কৰি থাকিব নালাগে। যোৱা, অলপ পঢ়া শুনা কৰাকৈ আৰু বয় বস্তুবোৰ লাহে লাহে সামৰি থাকিবা। মই কালিলৈ মাটি বাৰীখিনি বিক্ৰী কৰাৰ কথা পাতিম। হ'ব বাৰু মা। তৰালি, এতিয়াৰ পৰা আৰু এই ভাড়াঘৰটোৱে আমাৰ ঘৰ। নতুন ঘৰ এটা কিনিব নোৱাৰালৈকে আমি ইয়াতেই থাকিম। এতিয়া আৰু তোমাক গাঁৱৰ মানুহে বেয়া বেয়াকৈ ক'বও নোৱাৰে, হাঁহিবও নোৱাৰে। গতিকে তুমি ইয়াত তোমাৰ মনটো সলাব পাৰিবা, নিজৰ মতে থাকিব পাৰিবা, হাঁহিব পাৰিবা। তৰালি, আগৰ কথাবোৰ আৰু মনত পেলাই নাথাকিবা। হ'ব মা, মোৰ কাৰণে আপুনি সঁচাকৈ বহুত কৰিছে। এই ধাৰ মই জীৱনতো মাৰিব নোৱাৰিম। ঘৰ এটা কিনিব এতিয়া নালাগে মা। মইতো পঢ়া শুনা কৰিছোৱেই, নিশ্চয় কিবা এটা কৰিব পাৰিম চাগে। তেতিয়া মই চাকৰি এটা কৰিব পাৰিম, তেতিয়া ঘৰ এটা মই নিজেই কিনিম মা। ঠিক আছে তোমাৰ কথাষাৰ শুনি বহুত ভাল পালোঁ। তুমি ঘৰ এটা ল'ব নোৱাৰালৈকে আমি ইয়াতেই থাকিব লাগিব। আৰু এটা কথা শুনাচোন, এতিয়া পঢ়া শুনাওতো শেষেই হ'ব। তাৰপিছত আৰু কি পঢ়া সেইটো নিজে সিদ্ধান্ত ল'বা। পৰীক্ষাটো ভালকৈ দিবা, যাতে বহুত ভাল ৰিজাল্ট কৰিব পাৰা। আৰু নিজৰ পচন্দৰ কাৰোবাক পাৰিলে বিচাৰি ল'বা। ইয়াতেই মই তোমাৰ বিয়াখন পাতি দিম। হ'ব মা, কাৰোবাক নিজৰ কৰি ল'বলৈ মইচোন জীৱনত এতিয়াও পাহৰিবই পৰা নাই। তেওঁক পাহৰিব নোৱাৰিলে বাৰু মই বেলেগৰ লগত কেনেকৈ বিয়া হ'ম মা? তোমাক আজি এটা কথা কওঁ শুনা। মই তোমাৰ কাৰণে যিমানখিনি কৰিছোঁ তাৰ বিনিময়ত তুমি মোক কি দিব লাগিব জানানে? তুমি বেলেগ কাৰোবাৰ লগত বিয়া হ'ব লাগিব। কাৰণ গোটেই জীৱনটো তুমি এনেকৈ কষ্টত থকাটো মই কেতিয়াও নিবিচাৰোঁ। তোমাৰ পৰা মই বিনিময় বিচাৰিলেহে তুমি বিয়াত বহিবলৈ সিদ্ধান্ত ল'বা। সেয়ে তোমাক আজি মই এনেকৈ ক'লোঁ। গতিকে তুমি নিজেই তোমাৰ পচন্দৰ কাৰোবাক বিচাৰি লোৱা। মা, আপুনি সঁচাকৈয়ে বহুত বুদ্ধিয়ক দেই। কেনেকৈ যে মোক ফচাইছে। হ'ব বাৰু মা, মই যদি ক'ৰবাত কাৰোবাক বিচাৰি পাওঁ মই নিশ্চয় আপোনাৰ আগত ক'ম। এতিয়া আৰু বাদ দিয়ক সেইবোৰ কথা। দুদিন পিছতে মোৰ চেমিনাৰ এখন আছে, গতিকে তাৰ কিছুমান কাম আছে। মই যাওঁ এতিয়া মা, অলপ কাম কৰোঁগৈ। যোৱা তেতিয়া, ভালদৰে কৰিবা কামবোৰ। তৰালি, পৰীক্ষাও পাইছেহিয়ে নহয়, পঢ়া শুনা কেনেকুৱা চলিছে? আৰু কালিলৈ যিহেতু তোমালোকৰ চেমিনাৰ প্ৰেজেণ্টেশ্যন আছে, গতিকে সকলোবোৰ ঠিকে ঠাকে হৈছেগৈ নে? ছাৰ, পঢ়া শুনা কৰিছোঁ আৰু নাজানো ৰিজাল্ট কেনেকুৱা হয়। আৰু চেমিনাৰৰ কামবোৰ মোৰ প্ৰায় হৈয়ে গৈছে। আপোনাৰ চেমিনাৰ প্ৰেজেণ্টেশ্যন থাকিলে মোৰ ভয়েই লাগে। বেয়া হ'লেতো আপুনি খঙেই কৰিব চাগে। তোমালোকৰ ভালৰ কাৰণেহে মই খং কৰোঁ। তোমালোকে ভাল কাম কৰিলে ভাল ফল পাবা, আৰু সেইখিনি তোমালোকক কেয়াৰ লোৱাটো মোৰ দায়িত্ব হয়। সেইবাবে কওঁ, বেয়া নাপাবা দিয়া। কাইলৈ ভালকৈ দিবা চেমিনাৰ প্ৰেজেণ্টেশ্যন। এতিয়া আহা, মোৰ লগতে যাব পাৰিবা আজি। নাই, নালাগে ছাৰ। মোৰ ঘৰ বেছি দূৰত নহয়, মই অকলেই যাম। আৰু এনেকৈ কাৰোবাৰ লগত গ'লে মায়ে মোক খঙেই কৰিব চাগে। নালাগে। তুমি তাৰমানে মালৈ বহুত ভয় কৰা নেকি? একো নহয় দিয়া, মই তোমাৰ মাক আজি লগ পাই যাম। আহা, মই থৈ যামগৈ। নালাগে ছাৰ, মই গৈ থাকোঁ। তাই সঁচাকৈয়ে গুচি গ'লগৈ। ইমান লগ ধৰাৰ পিছতো মোৰ লগত নগ'লে কিয় জানো? ছোৱালীজনী কিবা এটা মৰম লাগে। এদিন যেনে তেনে হ'লেও তাইৰ ঘৰলৈ মই যাব লাগিব। তাইৰ মাকৰ লগত এবাৰ কথা পাতি চাব লাগিব। কালিলৈ এবাৰ সুধি চাব লাগিব তাইৰ ঘৰটো কোনখিনিত আছে। মই অকলেই যাব লাগিব তাইৰ ঘৰলৈ। তৰালি, তোমাক যে আজি ইমান ধুনীয়া লাগিছে। আজিকালি কিন্তু তুমি কলেজলৈ ধুনীয়াকৈ যাবলৈ লৈছা দেই। ঠিক নাই বাৰু কি হৈছে। মা, আপুনি যে আৰু কি কথাবোৰ কয়। আজি কলেজত চেমিনাৰ প্ৰেজেণ্টেশ্যন আছে নহয়, সেইকাৰণে এনেকুৱা কাপোৰ পিন্ধি আহিছোঁ। কিয় তেনেকৈ কৈছে বাৰু? মইনো বাৰু কি বেয়াকৈ ক'লোঁ কোৱাচোন? যদি কিবা ভাল লগা পাইছা মোক ক'বা, কিন্তু মই সেই দিনটোলৈকে অপেক্ষা কৰি আছোঁ। নিশ্চয় ক'ম মা, কিয় নক'ম বাৰু, কওকচোন। ময়ো জানো আপুনি যে সেই দিনটোলৈকে বাট চাই আছে। কিন্তু কথা এটা ক'ব লগা আছে বাৰু। কোৱাচোন, কোৱা। কি কথা কোৱাচোন? আমাৰ কলেজৰ ছাৰ এজনে মোক খুব চাই থাকে, গম পায়নে মা? আৰু সদায় মোক কলেজৰ পৰা আহোঁতে লগ ধৰে তেওঁৰ লগত আহিবলৈ, মোক ঘৰত থৈ যামহি বুলি কয়। মই আপুনি খং কৰিব বুলি কৈ সদায় আঁতৰি আহোঁ। কিয় জানো ছাৰজন ইমানকৈ লাগি ফুৰে। এদিন আহিম বুলি কৈছে আমাৰ ঘৰলৈ। তুমি যে বৰ আকৰি হৈ আছা দেই। যদি লগ ধৰিছে আহিব লাগিছিল, লৈ আহিব লাগে ইয়ালৈ। মই কথা পাতিম নহয়, তুমি কথা নাপাতিলেও।
ঠিক আছে মা, আপুনি কৈছে যেতিয়া মই এদিন লৈ আহিম বাৰু। এতিয়া মই গৈ থাকো, দেৰি হ'ব নহ'লে। আজি আহোঁতে হয়তো অলপ পলম হ'ব পাৰে মা, আপুনি চিন্তা নকৰিব কিন্তু। নকৰোঁ বাৰু, হ'লেও চেষ্টা কৰিবা সোনকালে আহিবলৈ। যোৱা এতিয়া। তৰালি তৰালি এনেকৈ বৰষুণত তিতিয়ে যাবলৈ ওলাইছে যে, আহা আজি মোৰ লগতে যাবা, মই তোমাক ঘৰত নমাই থৈ যামগে। নাই নালাগে ছাৰ, মই যাব পাৰিম, মোৰ ঘৰ ওচৰতেহে হয়, এইকণ তিতিলে একো নহয়। তুমিও যে বৰ বেলেগ ধৰণৰ ছোৱালী দেই, সদায় মই তোমালোকৰ ফালে দিয়ে যাওঁ। তোমাৰ ঘৰটো বাৰু মই চিনি নাপাওঁ, কিন্তু তোমাক প্ৰায়ে লগ ধৰোঁ মই লগত লৈ যাওঁ বুলি। এদিনো মোৰ লগত যাবলৈ নিবিচাৰা, আৰু আজিতো বৰষুণ দি আছে, এনেকৈ বৰষুণত তিতি যোৱাতকৈ মোৰ গাড়ীতে যাবা আহা। মই ইমানো বেয়া মানুহ নহয় নহয় তৰালি। কিয় তেনেকৈ কৈছে ছাৰ? আপোনাক মই কেতিয়া বেয়া মানুহ বুলি ভাবিলিনো? মই ওচৰতে কাৰণে নিজেই যাওঁ আৰু আপোনাৰ লগত সেই যাবলৈ বেয়া পাওঁ। যদি ইমান জোৰ কৰিছে ব'লক তেতিয়া, বৰষুণো বেছিকৈ দিছে, এনেকৈ তিতি থাকিলে গায়ে বেয়া হ'ব। আহা তেতিয়া, আজি তোমাৰ মাকো লগ পাম, ভালেই লাগিব। সোনকালে আহা, এনেকৈ বৰষুণত তিতি থাকিব নালাগে আৰু। ব'লক ছাৰ। বোপাই, মই হ'লে তোমাক চিনি পোৱা নাই দেই, কিন্তু তুমি আজি বহুত ভাল কাম কৰিলা। বৰষুণ দিয়াৰ কাৰণে মোৰ চিন্তাই হৈ গৈছিল ছোৱালীজনী কেনেকৈ আহিব বুলি। মা, মই তৰালিৰ কলেজতেই কৰোঁ। মোৰ নাম তন্ময়। সদায় এইফালে দিয়ে মই অহা যোৱা কৰোঁ। তাইক প্ৰায়েই লগ ধৰোঁ লৈ আহিম বুলি লগত, কিন্তু তাই কোনোদিনেই নাহে, আপোনালৈ ভয় কৰে বোলে। আজি ইমান বৰষুণ দিছে, বৰষুণত তিতিয়ে ঘৰলৈ আহিবলৈ লৈছে। ইমান জোৰ কৰিছোঁ লগত আহিবলৈ, নাই মানিয়েই নলয়। শেষত মান্তি হ'ল আৰু ভালেই হ'ল দিয়ক, মই আপোনাকো লগ পালোঁ। কি কৰিবা আৰু, ছোৱালীজনী তেনেকুৱাইও, বেলেগক আমনি দিবলৈ তাই বেয়া পায়, সেয়েহে নাহে চাগে। আজি আহিলা, ভালেই কৰিলা দিয়া, কেতিয়াবা এনেকৈ সহায় কৰিবা তাইক। নিশ্চয় মা, মই বেলেগ এটা কথা ক'ম বুলিও ভাবি আহিছিলোঁ আপোনাক। বেয়া পাব নেকি বাৰু ক'লে? নাই নাই, নাপাওঁ, কোৱাচোন। মা, মই কলেজত চাকৰি পোৱা বেছি দিন হোৱা নাই, 2 বছৰ হৈছেহে। পঢ়ি শেষ হোৱাও 2 বছৰেই হৈছে মা, তাৰপিছতেই চাকৰি পাইছোঁ। তৰালিক মোৰ খুব ভাল লাগে, বহুত চেষ্টা কৰোঁ তাইৰ লগত কথা পাতিবলৈ, কিন্তু তাই কথা পাতিবলৈ ইচ্ছা নকৰে। আপোনালোকৰ যদি কোনো আপত্তি নাথাকে, মই তাইক বিয়া পাতিব বিচাৰোঁ। তন্ময়, সেই কথা তাইহে জানিব, আৰু তাইক বিয়া পতাৰ আগতেই তুমি তাইৰ বিষয়ে বহুত কথাই জানি ল'ব লাগিব। তাইৰ বিষয়ে তুমি কিবা জানা নেকি তন্ময়? মই একো নাজানো নহয় মা, তাইক মাতকচোন বাৰু, তেতিয়া হয়তো গম পাম আৰু কথাবোৰ। তৰালি তৰালি, চাওঁ এইফালে ওলাই আহাচোন। মা, আপুনি মোক মাতি আছিলে? মই যে আপোনাৰ আগত ছাৰৰ কথা কৈ থাকোঁ, এয়াই তন্ময় ছাৰ। আজি ছাৰৰ লগত নহা হ'লে যে মই তিতি শেষেই হ'লোহেঁতেন মা। এতিয়াহে তুমি এনেকৈ কৈছা তৰালি, কিমান যে জোৰ কৰিবলগীয়া হৈছিল তোমাক মই লগত আনিবলৈ। এতিয়া যে আকৌ এনেকৈ কৈছা, বহুত ধন্যবাদ। পিছে মই তোমাৰ মাৰ আগত কথা এটা কৈছোঁ, তুমি বা কি কোৱা সেই কথাটোত? কি কথা মা, কওকচোন মোক। তৰালি, তন্ময়ে তোমাক বিয়া পাতিবলৈ বিচাৰিছে, তুমি কি কোৱা তৰালি? মা, তন্ময় ছাৰে মোক বিয়া পাতিবলৈ বিচাৰিছে, মই সেইটো বুজি পাইছোঁ। আৰু তন্ময় ছাৰৰ মনটো মই আজি বহুত দিনৰ আগতেই বুজি পাইছিলোঁ মা, সেয়ে আপোনাক মই এদিন কৈছিলোঁহি। কিন্তু ছাৰে জানো মোৰ বিষয়ে সকলোবোৰ কথা জানে? কি কথা বাৰু, সোনকালে খোলাখুলিকৈ কোৱাচোন মা, কথাবোৰ কওকচোন। মই তৰালিৰ কথা মোৰ মাৰ আগত প্ৰায়ে কৈ থাকোঁগে, মাৰ কোনো আপত্তি নাই। বোপাই, তোমাৰ আগতনো কি ফাঁকি দিম, সকলোবোৰ সঁচা কথাই কওঁ শুনা। তৰালি আচলতে মোৰ বোৱাৰী হয়। তাই মোৰ ল'ৰালৈ বিয়া হৈ অহাৰ 10 দিনমান পিছতেই মোৰ ল'ৰাটোৰ এটা বাছ এক্সিডেণ্টত মৃত্যু হ'ল। তাৰপিছত তাই বিধৱা হ'ল, গম পোৱা নাই? গাঁৱৰ মানুহে তাইক হাঁহে, বেয়া বেয়াকৈ কয়। কলেজত পঢ়িবলৈ পঠালোঁ, কিন্তু গাঁওখনৰ মাজেদি তাই আহিব নোৱাৰে। তেওঁলোকে বহুত বেয়া বেয়া কথা কয় তাইক, সেয়ে তাত ঘৰ দুৱাৰ সকলো বিক্ৰী কৰি ইয়াত এই ভাড়াঘৰটো লৈ আছোঁহি। মাটি বাৰী বিক্ৰী কৰি যি পইচা পালোঁ, সেইখিনিৰে তাইক পঢ়াই আছোঁ। মই মোৰ নিজৰ ছোৱালী বুলি ভাবোঁ তাইক, বোৱাৰী বুলি কেতিয়াও ভবা নাই আজিলৈকে, আৰু সদায় কৈও থাকোঁ, তাই যেতিয়া মোৰ নিজৰ ছোৱালী, গতিকে তাইক মই কাৰোবালৈ বিয়া দিবই লাগিব। মোৰ ল'ৰাটোৰ কথাবোৰ তাইক মই পাহৰি যাবলৈ কওঁ। তুমি যদি এতিয়া এই সকলোবোৰ কথা জনাৰ পিছত তাইক বিয়া পাতিবলৈ ইচ্ছা কৰা, মোৰ আপত্তি নাই, আৰু যদি নকৰাও তাতো মোৰ আপত্তি নাই। বিধৱা ছোৱালী এজনীকনো কোনে বিয়া পাতিবলৈ বিচাৰিব বাৰু? মা, আপোনাক সঁচাকৈ প্ৰশংসা কৰিবলগীয়াও। আজিৰ সময়তো যে এনেকুৱা এগৰাকী শাহু থাকিব পাৰে, সেই কথাটো ভাবিবই নোৱাৰি। নিজৰ বিধৱা বোৱাৰীজনীক এনেকৈ পঢ়ুৱাই শুনুৱাই নিজৰ ছোৱালী হিচাপে লোৱাটো কম ডাঙৰ কথা নহয় মা। আপুনি সঁচাকৈ বহুত বেলেগ ধৰণৰ। তৰালি সঁচাকৈ বহুত ভাগ্যৱান, আপোনাৰ দৰে যে শাহু এজনী তাই পালে। আচলতে আপুনি তাইৰ শাহু নহয়, তাই নিজৰ মাকহে হয়। মোৰ বহুত ভাল লাগিল আপোনালোকৰ কথাবোৰ শুনি। তৰালিৰ আগত যি আছিল নাছিল সেইবোৰ মোৰ প্ৰয়োজন নাই, তাইক মই ভাল পাওঁ মা, তাইক মই বিয়া পাতিব বিচাৰোঁ।
এইখিনি মোৰ দায়িত্ব হ'ব পাৰে। মোৰ ল'ৰাটো মৰি গ'ল বুলিয়েই জানো তাইক মই বিধৱা বোৱাৰীৰ সাজত সদায় চাই থাকিব লাগিব। ইমান কম বয়সতে তাই বিধৱা হৈ গোটেই জীৱনটো তাই কেনেকৈ কষ্টত থাকিব বাৰু তুমি এবাৰ ভাবাচোন। গতিকে সেইখিনি তাইক মই কৰিবলৈ নিদিলোঁ। নিজৰ ছোৱালী হিচাপে তাইক মই ভাবি ল'লোঁ। গতিকে এইখিনি মোৰ দায়িত্ব আৰু কৰ্তব্য বুলি ভাবোঁ। তুমি তোমাৰ মাৰ লগত কথাবোৰ পাতিবা। তোমাৰ মায়ে বা বিধৱা বোৱাৰী এজনীক তোমালৈ বিয়া পাতিবলৈ বিচাৰে নে নিবিচাৰে সেই কথা তুমি সুধি ল'বা। তাৰ পিছতে তুমি সিদ্ধান্ত ল'বা। মা, মোৰ মাক মই সকলোবোৰ কথাই বুজাই ক'ম। মোৰ বিশ্বাস আছে মোৰ মায়েও সকলোবোৰ কথাই বুজি পাব। মোৰ মাও আপোনাৰ দৰে সহজ সৰল, বহুত বুজি পায় মানুহক। তৰালি, তুমি কি কোৱা এতিয়া? ছাৰ, মইনো আৰু কি ক'ম? মোৰ মায়ে যি কৈছে সেইখিনিয়ে আৰু। মায়ে মোক ইমানখিনি কষ্ট কৰি পঢ়ুৱালে আৰু কিমান মৰম দিলে আপুনি নিজেই ভাবিছে। মই বিয়া নহওঁ বুলি কৈছিলোঁ, কিন্তু মায়ে মোৰ কাৰণে যিমানখিনি কষ্ট কৰিলে তাৰ এটা বিনিময় বিচাৰিলে। সেইটো কি জানেনে ছাৰ? মই বোলে বেলেগ কাৰোবাৰ লগত বিয়া হ'বই লাগিব। গোটেই জীৱন মই এনেকৈ কেতিয়াও থাকিব নোৱাৰোঁ। মায়ে হেনো বহুত কষ্ট পায় মোক এনেকুৱা ৰূপত দেখি। গতিকে মাৰ কথা মতে মই বিয়া হ'ম বুলি সিদ্ধান্ত ল'লোঁ। মই আগতেই জানিছিলোঁ আপুনি যে মোক ভাল পায়, কিন্তু মই আঁতৰি থাকোঁ এইবোৰৰ পৰা, কাৰণ মই তেওঁক এতিয়াও পাহৰিবচোন পৰাই নাই। তৰালি, তুমি আৰু মোক ছাৰ বুলি মাতি নাথাকিবা, কাৰণ মই সিদ্ধান্ত লৈয়ে ল'লোঁ তোমাক বিয়া পাতিম বুলি। আৰু তুমি যাক ভাল পাইছিলা, যাৰ লগত বিয়া হৈছিলা, তেওঁক পাহৰাটো ইমান সহজ নহয়। কিন্তু মোৰ লগত বিয়া হোৱাৰ পিছত তুমি নিশ্চয় পাহৰিবা সেইবোৰ। মই তোমাক ইমান মৰম কৰিম যে, ইমান ভাল পোৱা দিম যে তুমি সেইবোৰ পাহৰি যাবা তৰালি। আৰু এতিয়া যদি তুমি কথা দিয়া, মই মোৰ মাৰ লগত কথা পাতিমগৈ আৰু সোনকালে আমাৰ বিয়াখনৰ কথা পাতিম তৰালি। ইয়াত মোৰ কোনো আপত্তি নাই। মায়ে যি কয়, যেনেকৈ কয় তেনেকৈয়ে হ'ব। মই কোনোদিন মাৰ অবাধ্য হ'ব নোৱাৰোঁ। কিন্তু এটা কথা আপোনাক মই কৈ থওঁ, আমাৰ এতিয়া নিজৰ ঘৰ দুৱাৰ নাই। মায়ে সকলোবোৰ মোৰ কাৰণেই বিক্ৰী কৰি দিলে। আমি এটা ভাড়া ঘৰতহে আছোঁ। গতিকে মই আৰু পঢ়িব বিচাৰোঁ, নিজে কিবা এটা কৰিব বিচাৰোঁ। আৰু মাৰ কাৰণে এটা মই ঘৰ কিনি দিব লাগিব সময়ত। গতিকে সেইখিনি কৰিবলৈ মোক আপুনি সুবিধা দিব লাগিব। সেইবোৰ তুমি সকলোখিনি কৰিব পাৰিবা। মই তোমাক কেতিয়াও আপত্তি নকৰোঁ এইবোৰ কৰাত। তুমি যিমান ইচ্ছা সিমান পঢ়িবা। আৰু শুনি লোৱা, এই ভাড়াঘৰত তোমাৰ মাক মই বেছিদিন থাকিবলৈ নিদিওঁ। আমাৰ বিয়াৰ পিছতেই আমাৰ ঘৰলৈ তোমাৰ মাক লৈ যাম। যিহেতু মোৰ মাও অকলশৰীয়া, গতিকে তোমাৰ মাও যদি থাকে, মোৰ মায়েও এটা লগ পাব, ভাল পাব তেতিয়া। তোমালোকে বহুত দূৰলৈকে চিন্তা কৰিলা দেই। মই কিন্তু বেয়া পাইছোঁ। মই ইয়াতেই থাকিম অলপ দিন। ছোৱালীজনী সকলোবোৰ ঠান ঠিক লগাৰ পিছতহে মই কিবা এটা সিদ্ধান্ত ল'ম। তুমি আগতে তোমাৰ মাৰ লগত কথাবোৰ পাতি লোৱা। তোমাৰ মায়ে কি কয় নকয় আমাক জনাবা। তাৰ পিছতহে বিয়ালৈ আগবাঢ়িব পৰা হ'ব। হ'ব বাৰু তেতিয়া। মই মাৰ লগত পাতি সোনকালে আপোনালোকক জনাম। মই এতিয়া গৈ থাকোঁ। ৰ'ব, আপুনি চাহ একাপো খুৱাই নাই নহয়। বৰষুণত তিতিও আহিলে। মই চাহ বনাওঁগৈ, চাহ একাপ খাই যাব। ঠিক আছে, সোনকালে কৰাগৈ যোৱা। মই সোনকালে ঘৰলৈ যাব লাগে। মাৰ লগত সোনকালে কথাবোৰ পাতি আজৰি হ'ব লাগে নহয়। বিয়াখন যিমান পাৰোঁ সোনকালে পাতিব লাগিব। হ'বচোন বোপাই, বেছি আশা নকৰিবা। তোমাৰ মাৰ ওপৰতহে সকলোবোৰ সিদ্ধান্ত নিৰ্ভৰ কৰিব। তোমাৰ মায়ে যদি এই বিয়াখনত মত নিদিয়ে, মোৰ তৰালিক মই কেতিয়াও তোমালৈ বিয়া নিদিওঁ। কাৰণ বিধৱা বোৱাৰী এজনীক কোনেও ইমান সহজে বোৱাৰী হিচাপে গ্ৰহণ নকৰে নহয় বোপাই। মা, আপুনি যদি আপোনাৰ বিধৱা বোৱাৰীজনীক নিজৰ ছোৱালী হিচাপে গ্ৰহণ কৰিব পাৰে, নিজৰ ছোৱালীৰ দৰে পঢ়ুৱাই শুনাই ডাঙৰ কৰিব পাৰে, নিজৰ ছোৱালীৰ দৰে ভাবি গাঁৱৰ পৰা আঁতৰি আহি এনেকৈ চহৰত তাইৰ কাৰণে থাকিব পাৰে, মোৰ মায়ে কিয় নোৱাৰিব মা? মোৰ মাওতো আপোনাৰ দৰে এগৰাকী মানুহ। গতিকে মোৰ মায়েও সেইখিনি কৰিব লাগিব। এইবোৰ পিছতে পাতিব। এতিয়া আৰু এইবোৰ কথা পাতি থাকিব নালাগে। আপোনালোক বহক, মই চাহ কৰি আনোগৈ। বাবা, তোমাৰ কি হৈছে আজি? কলেজৰ পৰা অহাৰ পৰা এনেকৈ ৰুমতেই সোমাই আছা। গা বেয়া হৈছে নেকি তোমাৰ? নাই মা, মই ঠিকেই আছোঁ। তুমি এনেই চিন্তা কৰিছা। মই এনেই চিন্তা নাই কৰা। আনকালেতো কলেজৰ পৰা আহি তুমি এনেকৈ নাথাকা। কিমান যে কথা পাতি থাকা মোৰ লগত। তৰালিৰ কথা যে কিমান কৈ থাকা। তৰালিৰ লগত কিবা লাগিলে নেকি তোমাৰ বাবা? নাই মা, তৰালিৰ লগত কিবা লাগিবলৈ তাইৰ লগততো মোৰ তেনেকুৱা একো ৰিলেশ্যন নায়েই। তাইক ভালহে লাগে, সেই কথাহে মই তোমাক কৈ থাকোঁহি আহি। তুমিনো আৰু ক'ত ক'ব পাৰিবা সেইবোৰ? তোমাৰ ভাল লাগি থাকোঁতেই যাব আৰু দিনবোৰ। কালিলৈ বন্ধ আছে যিহেতু, মোক লৈ যাবাচোন সিহঁতৰ ঘৰলৈ। মই সুধিমগৈ সিহঁতৰ মাকক কথাবোৰ। নালাগে মা, মই আজি গৈছিলোঁ তৰালিৰ ঘৰলৈ। মই মাকৰ লগত কথা পাতিলোঁ, কিন্তু বেলেগ কথা এটাৰ কাৰণেহে চিন্তা হৈছে। কি হৈছে কোৱাচোন? তোমাকনো বাৰু সিহঁতে অপচন্দ কৰিব লাগেনে? তোমাৰ দৰে ল'ৰা এটা যদি সিহঁতে জোৱাই হিচাপে পায়, কিমান যে ভাগ্য হ'ব। তুমি এনেই যিবোৰ চিন্তা কৰিছা মা, সেইবোৰ কথা নহয়। এই তৰালি আৰু মোৰ মাজৰ বিয়াখন তোমাৰ ওপৰতহে নিৰ্ভৰ কৰিব। তুমি যদি মত দিয়া তেতিয়াহে বিয়া হ'ব আৰু। মই আজিলৈকে ছোৱালীজনী দেখাই নাই, কথাও পাতি পোৱা নাই, তাইৰ ঘৰখনো দেখা নাই। গতিকে একো নজনাকৈ মই কেনেকৈ মত দিম বাৰু কোৱাচোন? আৰু কিবা সমস্যা আছে নেকি তোমাৰ? মা, তোমাক আজি মই কিছুমান কথা ক'ম। তুমি কিন্তু কথাবোৰ অন্যভাৱে নল'বা। তৰালি বহুত ভাগ্যৱান মা। তাই
আচলতে এবাৰ বিয়া হোৱা, তাই বিয়া হোৱাৰ কেইদিনমান পাছতেই বোলে তাইৰ হাজবেণ্ড এক্সিডেণ্টত ঢুকাল। কিন্তু তাইৰ শাহুৱেকজনী সঁচাকৈ বহুত ভাল মা। পঢ়া শুনা নকৰা মানুহ যদিও ইমান জ্ঞানী মানুহ, ইমান বহল অন্তৰৰ মানুহ মই আগতে ক'তো দেখা নাই অ'। তাৰমানে তাই এজনী বিধৱা বোৱাৰী, আৰু সেইজনীকে তোমাৰ ভাল লাগি থাকেনে? আৰু তাই বোৱাৰী হৈ ইমান ছোৱালীৰ দৰে থাকে যে কোনো তাইক ধৰিবই নোৱাৰে। কথাবোৰ কিনো বাৰু? মা, তুমি কথাবোৰ অন্যভাৱে নল'বা। তাই সঁচাকৈ বিধৱা বোৱাৰীয়ে হয়। তাই বহুত ধনী ঘৰৰ ছোৱালী আছিল, কিন্তু তাই যিটো ল'ৰালৈ বিয়া হৈছিল সি বহুত দুখীয়া আছিল বাবে তাইৰ মাক দেউতাকে তাইক এৰিয়েই দিলে। কিন্তু তাইৰ শাহুৱেকজনী বহুত ভাল আছিল মা। নিজৰ ল'ৰাটো ঢুকাল যদিও বিধৱা বোৱাৰীজনীকে বুকুত নিজৰ ছোৱালী হিচাপে ভাবি লৈ তাইক পঢ়ুৱাই শুনুৱাই ডাঙৰ কৰিছে মা। গাঁৱৰ মানুহে তাই কলেজত পঢ়িবলৈ অহাৰ কাৰণে তাইক হাঁহে, বেয়া বেয়াকৈ কয়। সেইবাবে তাইৰ শাহুৱেকে গাঁৱৰ সকলো মাটি বাৰী ঘৰ দুৱাৰ বিক্ৰী কৰি চহৰত এটা ভাড়াঘৰ লৈ আছেহি। তাইক তেনেকৈ পঢ়ুৱাইছে, নিজৰ ছোৱালী বুলি ভাবে। আৰু তেওঁ ভাবে যে তেওঁ নিজৰ ছোৱালীজনীক কাৰোবাৰ হাতত গতাই দিব পাৰিলে তেওঁ নিশ্চিন্ত হ'ব। আৰু তৰালীৰ শাহুৱেকে তৰালীক কোনোদিনেই বিধৱা বোৱাৰী বুলি ভবাই নাই মা। এনেকুৱা বহল অন্তৰৰ মানুহ আজিৰ যুগত পোৱাটো বহুত কঠিন। তেওঁ কৈছে যে তুমি যদি মান্তি হোৱা আমাৰ বিয়াখনত, তেতিয়াহে তেওঁ বিয়াৰ বাবে আগবাঢ়িব। বাবা, তুমি এইবোৰ কি কথা কৈছা? মই বাৰু জানি শুনি কেনেকৈ তোমাক বিধৱা বোৱাৰী এজনী বিয়া পাতিবলৈ দিওঁ কোৱাচোন? মইতো তোমাৰ মা হওঁ। মা, তুমি তেনেকৈ নাভাবিবা অ'। তৰালীৰ শাহুৱেকে তাইক কোনোদিনেই বিধৱা বোৱাৰী বুলি ভবাই নাই, নিজৰ ছোৱালী বুলিহে ভাবি আছে। আৰু তাইক দেখিলে তোমাৰ ছোৱালীৰ দৰেই লাগিব, কিমান যে মৰম লগা তাই। আৰু মই তাইক বহুত ভাল পাই পেলাইছোঁ মা। মই কথা দি থৈ আহিছোঁ যে এই বিয়াখনত তুমি কেতিয়াও অমান্তি নোহোৱা, তুমি ভালেহে পাবা এইবোৰ কথা গম পালে। তৰালীৰ শাহুৱেক যদি ইমান বহল অন্তৰৰ মানুহ হ'ব পাৰে, তুমি কিয় নোৱাৰিবা মা? তেওঁতো নপঢ়া নুশুনা মানুহ, শিক্ষাও কম তেওঁ, কিন্তু তেওঁতকৈতো তোমাৰ শিক্ষা আছে। তুমি এই বিয়াখনত মত দিয়া মা। মই তাইক বহুত ভাল পাওঁ, মই তাইক হেৰুৱাব নোখোজোঁ। তুমি বেয়া পোৱা কাম আজিলৈকে মই কোনোদিনেই কৰা নাই। যেনেকৈ যি বিচাৰি আছা মোৰ সামৰ্থ্য অনুযায়ী তেনেকৈয়ে দি আছোঁ। আৰু পঢ়ুৱাই শুনাই কলেজ এখনত চাকৰিও পালাগে শেষত গৈ। গতিকে এতিয়া যি ভাল দেখা কৰা আৰু। এতিয়া তুমি ডাঙৰ হৈছা, ভাল বেয়া নিজেই বিচাৰ কৰিব পৰা হৈছাই নহয়। ভালেই হ'ব দিয়া। তেনেকুৱা এজনী ছোৱালীক যদি তুমি উদ্ধাৰ কৰা, ভগৱানে দেখি থাকিব নহয় আমাক। গুণ নহয় ধৰ্ম হ'ব। ওলাবা তেতিয়া, মই যাম তাইৰ ঘৰলৈ। মই বিয়াৰ কথা পাতি থৈ আহিমগৈ। মা, সঁচাকৈ তুমি মোক বহুত বুজি পোৱা অ'। মই ভবাই নাছিলোঁ এই বিয়াখনত তুমি মত দিবা বুলি। তুমিতো এতিয়া নিজেই জানাচোন ভুল শুদ্ধ বিচাৰ কৰিবলৈ। গতিকে তাত মই মত দিয়া নিদিয়া কি আছে বাৰু কোৱাচোন? তুমি ভাবি চিন্তিহে সিদ্ধান্ত এটা লৈছা। মোক লৈ যাবা তাইৰ ঘৰলৈ, মই নিজেই কথা পাতি আহিমগৈ। হ'ব মা, আমি কালিলৈ যাম তেতিয়া। অহা মাহতে ভাল দিন বাৰ এটা চাই আমাৰ বিয়াখন পাতি দিবা। ঠিক আছে বাবা, তুমি ভবামতেই মই কৰিম। মোৰ তৰালীক চাবলৈ বৰ মন গৈছে অ'। মোৰ ল'ৰাটোৱেনো কেনেকুৱা এজনী ছোৱালী পচন্দ কৰিছে, মোৰ লগ পাবলৈ খুব মন গৈ আছে। কালিলৈ সোনকালে ওলাবা মা। তাই বহুত মৰম লগা হয়, তাইক দেখিলেই তোমাৰ মৰম লাগিব নহয়। পিছতহে মোক ক'বা তুমি। ঠিক আছে, কালিলৈ আমি ৰাতিপুৱাই যাম তেতিয়া। তুমি ফোন এটা কৰি কৈ থবা তাইক। বিয়নী, ছোৱালীজনী আপোনালোককেই চঞ্জালো আৰু। কাম বন বৰ বেছি নাজানে, শিকাই বুজাই ল'ব। ঘৰত যিমানখিনি পাৰোঁ ময়ে কৰোঁ। তাইক মই তেনেকৈ কাম বন কৰিবলৈ নিদিওঁৱে, কেৱল পঢ়া শুনা কৰিবলৈহে কওঁ। গতিকে কিবা যদি ভুল কৰে সেইবোৰ নিজৰ ছোৱালী বুলি ভাবি শুধৰাই ল'ব। আপুনি সেইবোৰ একেবাৰেই চিন্তা নকৰিব। মই সকলোবোৰ কথাই বুজি পাইছোঁ। নিজৰ বিধৱা বোৱাৰীজনীক কেনেকৈ নিজৰ ছোৱালী হিচাপে ভাবি লৈ ইমানখিনি কৰিব পাৰিছে, বৰ আচৰিত কথা। আপোনাৰ দৰে বহল মনৰ মানুহ এগৰাকী পোৱাটো আজিৰ সময়ত বহুত টান। প্ৰত্যেকগৰাকী শাহুৱে যদি এনেকুৱা হ'লহেঁতেন, বোৱাৰীবোৰে কেতিয়াও কষ্ট নাপালেহেঁতেনো। গতিকে তাইক মই নিজৰ ছোৱালী বুলিয়েই ভাবিম। আপুনি অলপো চিন্তা নকৰিব। অ' মা, আপুনি একেবাৰেই চিন্তা নকৰিব। তৰালী আমাৰ ঘৰত, আপোনাৰ ঘৰত যেনেকৈ আছে তেনেকৈয়ে থাকিব পাৰিব। তাই যিমান মন যায় আৰু পঢ়িব পাৰিব। মই সদায় সহায় কৰি যাম তাইক। তাই অলপো কষ্ট নাপায় মা, আপুনি চিন্তা নকৰিব। মই সেই কথা বুজি পাইছোঁ অ' তন্ময়। তোমাৰ মা যে কিমান এগৰাকী ভাল মানুহ হ'ব, সেই কথা মই ভালদৰেই বুজি পাইছোঁ। নহ'লে জানো মোৰ বিধৱা বোৱাৰীজনীক নিজৰ বোৱাৰী কৰি নিবলৈ বিচাৰিব। তেওঁ বহুত ভাল মানুহ। মই ভালদৰে জানো মোৰ ছোৱালীজনীয়ে তাত অলপো কষ্ট নাপায়। তৰালী, আজিৰ পৰা তন্ময় ঘৰখনেই তোমাৰ নিজৰ ঘৰ। গতিকে ভালদৰে থাকিবা। তন্ময় মাকক বহুত মৰম কৰিবা, শ্ৰদ্ধা কৰিবা, নিজৰ মাৰ দৰে ভাবিবা তৰালী। হ'ব মা, আপুনি মোক যেনেদৰে শিকাইছে মই সকলোবোৰ তেনেদৰেই কৰিম। আজিৰ পৰা আপুনিয়ে কেৱল মোৰ মা নহয়, তন্ময় মাও মোৰ মা। তেওঁক মই সদায় শ্ৰদ্ধা কৰিম, মৰম কৰিম মা। আপুনি অলপো চিন্তা নকৰিব। আপুনিও ভালকৈ থাকিব, মোৰ কথা চিন্তা কৰি নাথাকিব। হ'ব মাজনী, আজি মোৰ মনৰ পৰা এটা বহুত ডাঙৰ চিন্তা আঁতৰিল। বহুত ডাঙৰ এটা চিন্তা বুকুত বান্ধি ঘূৰি ফুৰিছিলোঁ ইমান দিনে।
তুমি বিধৱা হ'লা, গোটেই জীৱন এনেকৈ বিধৱা হৈ কেনেকৈ কটাবা, কিমান কষ্ট পাবা, সেই কথাটোৱে মোক বহুত চিন্তাত পেলাইছিল। কিন্তু সেইখিনি চিন্তাৰ পৰা মই আজি মুক্তি পালোঁ। তন্ময়, সঁচাকৈ তোমাক বহুত ধন্যবাদ। একো নহয় মা, তাইৰ কাৰণে আপুনি যেতিয়া ইমানখিনি কৰিব পাৰিছে, আমিনো কিয় নোৱাৰিম। মোৰ মাও আপোনাৰ দৰে এগৰাকী মানুহ, গতিকে নিজৰ বিধৱা বোৱাৰীজনীক যদি আপুনি নিজৰ ছোৱালী হিচাপে গ্ৰহণ কৰিব পাৰে, মোৰ মায়ে কিয় বোৱাৰী হিচাপে গ্ৰহণ কৰিব নোৱাৰিব। আপুনি চিন্তা নকৰিব। মা, আপুনি চিন্তা কৰি নাথাকিব। আপোনাৰ গাহে বেছি বেয়া হ'ব চিন্তা কৰি থাকিলে। আজি মোৰ কাৰণে মোৰ মা দেউতাই যিখিনি কৰিব লাগিছিল একোৱে নকৰিলে। মই দুখীয়া ল'ৰালৈ বিয়া হৈ অহাৰ বাবেই মোক একেবাৰে এৰি দিলে। কিন্তু আপুনি চাওকচোন, মোৰ শাহুমাহে আছিল। শাহুমা হৈও মোক কেনেকৈ সহায় কৰিলে, কেনেকৈ নিজৰ ছোৱালী হিচাপে গ্ৰহণ কৰি ইমানখিনিলৈকে কৰিলে। আপোনাৰ ওচৰত মই চিৰকৃতজ্ঞ মা। আৰু মা, প্ৰত্যেকজনী শাহুমাই যদি এনেকুৱা হয়, বোৱাৰীবোৰৰ কেতিয়াও কষ্ট নহয় চাগে মা। হ'ব আৰু আই, এইবোৰ কথা কৈ থাকিব আৰু নালাগে। মই যিখিনি পাৰোঁ কৰিলোঁ আৰু এতিয়াৰ পৰা মই নিশ্চিন্ত মনেৰে এতিয়া মৰিব পাৰিম আৰু। তোমালোক এতিয়া যোৱাগৈ যোৱা, ময়ো ঘৰলৈ ঘূৰি যাওঁগৈ। আপুনি মৰাৰ কথা নক'ব মা, তেনেকৈ ক'লে মই কষ্ট পাওঁ। আপুনি যাওকগৈ, কেইদিনমান পাছতে গৈ আমি আপোনাক লৈ আহিমগৈ। সেই ভাড়াঘৰটো খালী কৰি দিব লাগিব। অঁ বিয়নী, আপুনি আমাৰ ঘৰলৈ কিন্তু একেবাৰে গুচি আহিব লাগিব। তাতে আৰু ভাড়াঘৰ লৈ থাকিব নালাগে, আৰু নতুন ঘৰো কিনিব নালাগে। আমাৰ ঘৰটোৱে আজিৰ পৰা আপোনাৰো ঘৰ হ'ব, গতিকে তাত আপুনি অকলে থাকিব নালাগে। মই ঠিকেই কৈছোঁনে বাৰু বাবা? অ' মা, তুমি ঠিকেই কৈছা। আমি সোনকালে গৈ মাক লৈ আহিবগৈ লাগিব দেই, ঘৰটো খালী কৰি থৈ আহিবগৈ লাগিব। তাত আৰু মা অকলে থাকিব নালাগে। ভালেই হ'ব দিয়া, তোমাৰো এটা লগ হ'ব। হ'বচোন বাৰু, সেইবোৰ পিছত হ'ব। আগেয়ে তোমালোক ঠিক ঠাক হৈ লোৱা, তাৰপিছত সেইবোৰ কথা চিন্তা কৰিবা। মাজনী, যোৱা এতিয়া, ভালদৰে থাকিবা দেই, মোৰ কথা চিন্তা কৰি নাথাকিবা। হ'ব মা, আপুনিও মোৰ কথা চিন্তা কৰি নাথাকিব। আমি এতিয়া গৈ থাকোঁ। বিয়নী, ব'লক, আমাৰ গাড়ীতে ব'লক। আপোনাক আমি নমাই থৈ আমি ঘৰলৈ যামগৈ। বাবা, ব'লা, মই ঘৰত সকলোবোৰ যোগাৰ কৰি থৈ আহিছোঁ নহয় নতুন বোৱাৰীজনীক আদৰিবলৈ। তৰালি, ব'লা, সোনকালে ব'লা, মোৰ উকা ঘৰখন আজি সম্পূৰ্ণ হৈ যাব। আহক মা, আপোনালোকৰ দৰে দুগৰাকী মায়ে মোৰ জীৱনটো ধন্য কৰি দিলে। আপোনালোক বহুত বহল মনৰ মানুহ, বহুত ভাল মানুহ। আজিৰ সময়ত এনেকুৱা মানুহ পোৱাটো বহুত টান। মই সঁচাকৈ বহুত ভাগ্যৱান। মোৰো ভাল লাগিছে অ' মা, তুমি যে মোৰ কথাবোৰ ইমান সহজে মানি ল'লা। আৰু তৰালিৰ মাকো মই বহুত ধন্যবাদ জনাইছোঁ। পঢ়া শুনা নকৰা মানুহ এগৰাকী হৈও ইমানবোৰ কথা যে বুজি পায়, ইমানখিনিলৈকে যে চিন্তা কৰিব পাৰিলে, বহুত ভাল লাগিলে। আহা এতিয়া আমি সোনকালে ঘৰলৈ যাওঁ। অঁ, ব'লা ব'লা।